দেখা গৈছে ছাৰ, এই বছৰ এনি নিউজ লাইভৰ উদ্যোগত বিদ্যালয়ত নেতাজী সুভাষ চন্দ্ৰ বসুৰ 128তম জন্মজয়ন্তী উদযাপন কৰিছে। যেহেতু আপুনি বিদ্যালয়ৰ এজন প্ৰধান শিক্ষক, কি ক'ব? পোনপ্ৰথমে নমস্কাৰ জনাইছোঁ 24 এনি নিউজ 24x7 আজিৰ এই নেতাজী সুভাষ চন্দ্ৰ আমাৰ সন্মানৰ দেশৰ গৌৰৱ নেতাজী সুভাষ চন্দ্ৰ বসুদেৱৰ 128তম জন্ম জয়ন্তী আমাৰ বিদ্যালয়খনত উদযাপন হৈছে। অতি আনন্দৰে আমি ইয়াক উপভোগ কৰিছোঁ, কিয়নো 24x7 দ্বাৰা যিটো আয়োজিত এই এনি নিউজৰ দ্বাৰা যিটো আয়োজিত 128তম জন্মজয়ন্তী তাক আমি আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা আমি কৰিব পাই অত্যন্ত সুখী হৈছোঁ। বিশেষ আমি কিছুমান কাৰ্যসূচী হাতত লৈছোঁ। সেইবিলাক হৈছে ছাত্ৰ ছাত্ৰীৰ দ্বাৰা আৰ্ট কম্পিটিশ্যন, লগতে আমাৰ এখন সুন্দৰ কেকৰ দ্বাৰা কেক কাটি আমাৰ জন্মজয়ন্তী উদযাপন কৰা হৈছে। ইয়াকেই মই ক'লোঁ। ধন্যবাদ।